বন্ধু বান্ধৱীসকলক অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ হয়। নমস্কাৰ, আসসালামু আলাইকুম। আজি আমি উপস্থিত হৈছোহি কলাপাকানি বজাৰৰ ওচৰত যোদ্ধাৰপাৰা মাদ্ৰাছা প্ৰাংগণত। আমাৰ ধুবুৰীৰ পৰা কালাইবাৰী BSF কেম্পলৈ পথ নিৰ্মাণ দাবী সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। অহা 7 তাৰিখত অনুষ্ঠিত হ'বলগীয়া আমাৰ যিখন জনসভা, সেই সভাৰ সজাগতাৰ উদ্দেশ্যত আমি আজি ওলাইছোহি। ইয়াত আমাৰ এটা সজাতি দল ইয়াত উপস্থিত আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু অহা 7 তাৰিখত এইখন ফিল্ডতে আমাৰ সভাখন হ'ব। গতিকে আমি আজি ওলাইছোহি ধুবুৰীৰ পৰা কালাইবাৰী BSF কেম্পলৈ আজি আমি যাম। আৰু আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে আমাক সহায় সহযোগিতা উৎসাহ প্ৰদান কৰিব যাতে অতি সোনকালে অসম চৰকাৰ সহায় সহযোগিতা কৰি আমাৰ পথখন নিৰ্মাণ কৰি দিয়ে, এই আশা ৰাখিছোঁ সকলোৰে ওপৰত। আৰু আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ যে ধুবুৰীৰ পৰা কালাইবাৰী BSF কেম্পলৈকে প্ৰায় 30 কিলোমিটাৰ পথত 7খন গাঁও পঞ্চায়তৰ মানুহে যাতায়াত কৰে। ভাসানীশ্বৰ, ভোগদহৰ, পাটামাৰী, ফুলকাকাটা, মোটাখোৱা, পৰাৰচৰ আৰু নীলুখীয়া গাঁও পঞ্চায়তৰ প্ৰায় 50,000 মানুহৰ বাসস্থান এই অঞ্চলত। কিন্তু দুৰ্ভাগ্যৰ বিষয়, যাতায়াতৰ সুব্যৱস্থা নথকাৰ বাবে এই অঞ্চলৰ মানুহে বৰ কষ্টৰে জীৱন অতিবাহিত কৰিব লগা হৈ আছে। জৰুৰীকালীন সেৱাৰ পৰা এই অঞ্চলৰ মানুহ সম্পূৰ্ণৰূপে বঞ্চিত। স্বাধীনতাৰ 76 বছৰ পাৰ হোৱাৰ পিছতো এই অঞ্চলৰ মানুহে এম্বুলেন্স সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে। আপোনালোকে ভিডিঅ'টোত দেখি আছে, এয়া মানুহে ৰোগী কঢ়িয়াই লৈ গৈ আছে। বহু ৰোগীয়ে হস্পিটেল গৈ পোৱাৰ আগতে মৃত্যুবৰণ কৰাৰ অসংখ্য উদাহৰণ আছে। বহু মাতৃয়ে নাওতে সন্তান প্ৰসৱ কৰাৰ অসংখ্য উদাহৰণ আছে। আৰু বহু মাতৃয়ে সন্তান প্ৰসৱ কৰোঁতে মৃত্যুবৰণ কৰাৰ উদাহৰণো আছে এই অঞ্চলত। মানুহে শিক্ষা দীক্ষা আদি কৰি সামাজিক অৰ্থনৈতিকভাৱে বহু হাৰাশাস্তিৰ সন্মুখীন হৈ আছে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যাতে চৰকাৰে আমাৰ দাবী মানি লৈ ধুবুৰীৰ পৰা কালাইবাৰী BSF কেম্পলৈকে এখন পথ নিৰ্মাণ কৰি দিয়ে। আৰু সামাজিক মাধ্যমৰ বন্ধু বান্ধৱীসকলক অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ হয়। আৰু চৰকাৰে এই বৃহত্তৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত যাতে আমাৰ এই দাবী মানি লৈ ধুবুৰীৰ পৰা কালাইবাৰী BSF কেম্পলৈকে আমাৰ এখন পকী পথ নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।